মই দেতা দি কলেগা লইলাক তা দি কলেগা মই দেতা দি কলেগা লইলাক তা দি কলেগা টিং টিটি টিং টি ডিং টিং টিং টিটি টিং টি ডিং টিং টিং টিটি টিং টি ডিং পাপাই লিডালটো লৈ আহিলে হ'ল গুড লিডাল এটা কোনকালে পাতি দিম বিয়াকত মই দেতা দি কলেগা তা দি কলেগা টিটি টিং টিং টিটি পিলিঙা তোর বাপের কি হলো একদম রাবণের মূর্তিটো যাওয়া দি যাইছে সুইফলে পাপাক দেখা পাইতো পাপাই মূল বিয়ার দিনবাল ঠিক করিব গইতে বিয়ার দিনবাল ঠিক করবা গেছি না ভাঙবা গেছি তেলি কিনো অমঙ্গলীয়া কথাবোৰ ক পাপাই মোক নিদবুকে কৈ গতে বিয়ার দিনবাল ঠিক করিম বুলি একদম কই গিলিও কিন্তু ঠিক নাই বিয়া পাতবও পারে ভাঙবও পারে কিন্তু পাপা আহিতে ল মই নিদে সুধি লম নহয় পাপা আহিতে পাপা আহিলি ও পাপা বিয়াৰ দিনবাল কেতিয়া ঠিক কলি ত অহা জনমত তই এইবুল কি কথা কৈত মই আলু দনম ল'ব লাগিব নেকি ঠিকেই কৈতো সেইজনীৰ লগত যদি তোক আলু মই কেতিয়াবা দেখা পাওঁ ডিঙিটোল এইখিনিতে একেবাৰে লেপি 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 মালি পেলাম আলু পুতল হত্যাৰ পিতৃ বনি দাম কথাটো কৈ তলো মনত ৰাখিবি মই কোৱা নাছলুং না তোৰ বাপৰে বিয়া পাতব নহয় বিয়া ভাঙবাহে গেছিল বিয়া ভাঙি তই আহিতে লইলাক বিয়া কলাব নাপালে মোৰ কি হ'ব মই মলি দাম ফুলে তই একদম চিন্তা নকৰবি রহিলাক তই পাবিয়ে আৰু আমি থাকাত তই একদম চিন্তা নকৰবি রহিলা তোৰ বাদে আনৰ হবাই নৰে মই নাথাকো এতে মই ঘৰত নাথাকো মই মলি দাম কলবাত থেতে তইনো কিয় মান রহিলাৰ কাৰণে চিন্তা কৰি থাকা তই পাবি নহয় ৰচুৰ ময়ো যাওঁ অ কাকলি কি খবৰ তোৰ কিয়া চিনি পাও না নেকি মোক কিয় তোক চিনি পাবা লাগে মই তই প্ৰধানমন্ত্ৰী না মুখ্যমন্ত্ৰী না ৰাষ্ট্ৰপতি তোক যে মই চিনি পাবা লাগে কিয়া কিয়া হাংকে কওঁ মোক মই ভেদাইলতাৰ পুতক ভেদাইলতা সেই যে বাপেৰে এৰি মায়েৰে তোক ঘৰত থৈ পলাই গৈছিল সেইটোৱে নহয় জানো তোৰ নাম থপচা নাছিল না কেতিয়াহে চিনি পাইছে মোক মায়ে ৰিজত দখতেই ময়ো কেৰেলাত মাছৰ কোম্পানীত চাকৰি কৰি আছিলো পিছে মাছৰ কোম্পানীৰ পৰানো কিয় ঘূৰি আহিলি এনাই গাঁও চাবা আহিলো আৰু হেৰি নহয় বন্দা মোৰ লগত একেলগে চাকৰি কৰি আছিল নহয় তাৰ মুখতে তোৰ কথা চব গম পালো মই হা বুন্দা বুন্দাইটো কি কি কথা কৈছি কচোন তই বোলে এতিয়াও বিয়া হোৱা নাই সেইকাৰণে খালী ঠাই পূৰণ কৰিব আহিছো ঐ ভালে ভালে জকে যা পাইছা তাকে যা নহলে তোক এক্সৰ মাৰিম ডাক্তৰে প্লাষ্টিক সাৰ্জাৰী কৰিও পাত্তা পাবান নাই ডাক্তৰে কিয়ে কাঠ মিস্ত্ৰী ৰেন্দা মাৰি সমান কৰবা পাৰবান নাই হয় নেকি বাপ্পা ঐ কি বস্তু এটো বুন্দা কেনেকে পাত্তা পাব ভাই মোৰ দৰে চাকৰি কৰা চলি এতে পাত্তা নাপালো গাড়ীখনো ষ্টাৰ্ট নহা হ'ল এতিয়া কি কৰ এই মৰাণ নহা গাড়ী ঘণ্টা তেৰিকা ঠেইলাই নিবিয়া লাগিল নেকি গেৰেজ বা এতিয়া পাও না নাই বৰ কষ্ট হ'ব ঐ ৰহিলা পিলিঙা ককাৰ খবৰ কি খবৰৰ কথা সুধিব নালাগে ৰ চব খেলি মেলিয়ে হৈ গেল খেলি মেলি হল কিন্তু কি খেলি মেলি হল সেইদিনা পিলিঙাৰ বাপেকটো আহি বাই ভিনীৰ লগত বিৰাট কাজিয়া কৰি গিছে কাজিয়া কৰিলে কিন্তু কিয় পিলিঙা আৰু মোৰে ভাল পাক লৈ আৰু হয় নেকি এতিয়া পিছে কি হব একো ভাবিয়ে পোৱা নাই ৰ এইফালে বাই আৰু ভিনীয়ে মোক কৈ থৈছে যদি কেনেবাকে পিলিঙাৰ লগত দেখা পায় কথাই বেয়া হব বোলে চেহ কি যে হল নহয় তহঁতৰ এই পিলিঙা ককাইলেহে বেয়া লাগে সিটো কম ভাল নাপায় নহয় মইতো তাক ভাল পাওঁ কিন্তু বাই আৰু ভিনীৰ কথা মই পেলাবও নোৱাৰো এই ভাল পোৱা বস্তুটো সঁচাই বৰ বেয়া যেতিয়া কোনোবা এজন মনৰ মাজত আহি সোমাই যায় তেওঁ সহজে মনৰ পৰা উলিয়াই পঠোৱাটো বৰ কষ্টকৰ তাকেইতো আজি ৰাতিটো টোপনিয়ে নাহিল বিছনাত বাগৰ খলাই থাকোতে ৰাতিপুৱাল এইফালে বাই আৰু ভিনীৰো কথা পেলাব নোৱাৰো পিলিঙাকো মই পাহৰিব নোৱাৰো কি যে হৈছে একো ভাবিয়ে পোৱা নাই আৰু
সেইবোৰ কথা চিন্তা কৰি তই মিছাতে মন মাৰি নাথাকিবি কিবা নহয় কিবা এটা উপায় ওলাব ৰ পিছে এতিয়া বল আমি ঘৰলৈ যাওঁ বেলি পৰিবৰে হ'ল বল আহ বোলা পাপাটোৱে মোৰ জীৱনটোক পাপল ভঙা দি ভাঙি পেলালে মলমল লহিলাজনীকো আজিকালি লগ নোপোৱা হলো তাইৰ বায়েক ভিনীয়েকে বা তাইক কি কৈতে নহলে তই এটা কাম কৰ বুজিছ কি কাম তই তাইৰ ঘৰলৈকে গৈ তাইৰ এটা খবৰ লৈ আহ যা তাইৰ বায়েক ভিনীয়েকে যদি মোক বেয়াকে কিবা কয় উৰা নাপাতো একদিনহে গালি পাৰবো সোধাটো নপৰে না গালি পাৰিলেই যেনিবা ইনিয়াৰৰহে গালি একো নহয় দে কিবা এটা বুদ্ধি সাজি দিবি আৰু তাইৰ বায়েক ভিনীয়েকে দিয়েই নকক মই লহিলাল উতললৈ যামেই যাবিতো কিয় নাযাবি তইতো প্ৰেমহে কৰিছ চৰটো কৰা নাই না প্ৰেম কৰা কোনো পাপ কাম নহয় নহয় লহিলাক নাপালে মই মলি থাকিম তোৰ একল সেনেকুৱাই দে মৰি যাম লুকাই থাকা ৰহিলাই তোক বেয়া পাওঁ বুলি কোৱা নাই নহয় মাত্ৰ 2 দিন ধৰি লগ কৰিব পৰা নাই তাকে ইমান টেনচন লৈ থব লাগে নেকি তো কিবা কাৰণে ৰহিলাই তোক লগ কৰিব নোৱাৰিব পাৰে তই আজিয়ে ৰহিলাৰ ঘৰলৈ গৈ তাইক একবাৰ লগ কৰি আহ আজিয়ে যাই লগ কৰি আহ একদম টেনচন নকৰিবি আৰু ধৈৰ্য ধৰ অলপ ধৈৰ্যৰ ফল সদায় মিঠা ঠিক আছে তহঁতে কৈত যদি আজিয়ে মই তাইক লগ ধৰিম আজি কিয় মই এতিয়াই যাম যা 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 বেচেৰা ইয়ালৈ বেয়াই লাগে তাকেইতো ভাবি থাকো কি হব বাগৰুম্বা উই বাগৰুম্বা তিৰি মানুহগিলাকো ভেজাল হ'ল বাগিলাকো ভেজাল হ'ল কাটাই যাতাই দেখোন টঙালত তুলব লাগিছিল এতিয়া ক'বাত ধৰণ যায় বেলেগ বাঁহডাল কাটবা লাগব কাপলাং বিনি হয় কি লাগে তো কি আহিছা ইয়াতে লহিলাক বিতালি আহিছিলো ৰহিলা নাম তই নকবি তোৰ জিভা কাটি দিম মই লহিলাক মই বিৰাট ভাল পাওঁ তাই নোহোৱাকৈ থাকিব নোৱাৰো খালি ৰহিলা এইবাৰ মই তোৰ ডিঙিত ধৰি তোৰ কলিজা বাহিৰ কৰি দিম কিমান থবি তই মোক শুনি ন হা ও পিলিঙা তই হে মোৰ নহয় কিয় বৰবাইছা তই হা সেইদিনাখন তোৰ বাপেৰে আহি আমাক কিমান গালি পাৰি থৈ গৈছে আমাৰ ৰহিলে তোক ভাল পাই নেকি পাইতো তাইও পাই ময়ো পাওঁ আৰু আমি দুয়ো বিয়া হ'ম বুলি কথা দিছো বিয়া হ'ব বুলি কথা দিছি হা সঁচা না মিছা কথা একদম মিছা কথা মই এতিয়া ৰহিলাক মাতি আনি সুধিম নহয় আৰু যদি তোৰ কথা মিছা বুলি গম পাওঁ মই কি কৰোঁ চাই থাক তই ঐ মাতি দি তাইক ই বিৰাট মিছা কথা কয় ইতাই মাতি দিছো মাত ঐ ৰহিলা সোনকালে বাহিৰত আহ কি ভিনি লহিলা তই বাই ভিনিক কতোন ক আমি দুয়োদে ইমান ভাল পাওঁ এদিন নেদেখিলে যে থাকিব নোৱাৰো ঐ ৰহিলা তই ঠিককে কবি ই সঁচাই কৈছি না মিছা কথা মোৰ ভণ্টি তেনেকা হবাই নোৱাৰে লহিলা আকৌ মনে মনে কিয় আত কতোন ক তই মোক কিমান ভাল পাৱ একো মুখেদি নামাতা কিয়া তই আমাক বিশ্বাসঘাতক কৰিছা নেকি ৰহিলা তোক আমি ইমান মৰম কৰিছিলো ইমান বিশ্বাস কৰিছিলো নিজে নাখাই তোক খুৱাইছিলো তই আমাৰ অন্তৰত ইমান আঘাত দিলা নিজে নিপিন্ধিও তোক পিন্ধাইছিলো তই যে এনেকে কৰবি মই ভবাই নাছিলো আৰু তই মোৰ নিজৰ খুন খালি নহয় নিজৰ ছোৱালীৰ নিচিনা মৰম কৰিছিলো মই তই এনেকে অন্তৰত আঘাত দিছা মোৰ আজি হৃদয়খন একদম ফাটি গৈছে আৰু কিবা বুজি পাইছা না তই ভিনি এগুলো সব মিছা কথা এনে মিছাতে কৈছে মই এক ভাল নাপাওঁ নহয় লহিলা তই কিয় মিঠা কথা কলি মোৰ মলমক কিয় অপমান কৰিলি মোৰ পবিত্ৰ ভাল পোৱাক মূল্যহীন কৰি দিলি মিছা কথা কয় মানুহক ঠগাবাহে পাৰি আৰু অন্তৰ জয় কৰিব নোৱাৰি আজি লাজ কৈছো এনেকুৱা যদি মিছা কথা ক তোৰে দেহা হৈ নাথাকব এনেকা অৱস্থা কৰিম তোৰ দেহাটোৰ বাপেৰেও চিনি নাপাব যা ইয়াৰ পৰা যা মোৰ নহা আৰু কেতিয়াও নাহিবি এইবাৰ যদি আহা
টুকুৰা টুকুৰিকে কাটি মই তোক ইমান আঘাত দিলা সি মোক হয় দে ইমানখিনি কৰিলো এনেকে ক'ব নালাগিছিল তো মোক চব মিতা তাক মই মনে প্ৰাণে ভাল পাইছিলোঁ ইয়ে মোক মিতা কথা ক'লে মই ইয়া উদালি তাক ভাল পাইছিলোঁ মোৰ মনত দুখ দিলে চব মিতা মলম ভাল পোৱা এইবিলাক চব মিতা ৱা কেঁচুৱা ল'ৰা ছোৱালীৰ নিচিনাকে ফেকুৰি কান্দিছা যে গম পাইছোঁ লাভ নাই বুজিছা ৰাজ্য জয় কৰিবলৈ হ'লে জনগণৰ প্ৰয়োজন আৰু মানুহৰ মন জয় কৰিবলৈ হ'লে ধনবলৰ প্ৰয়োজন আপুনি কিয় এইবিলাক কথা কৈছে আপোনাকতো মই ভালকে চিনি নাপাওঁ দেখাই পাইতো এতিয়া চিনি পাব নালাগে পাবা নহয় পিছত সকলো চিনি পাবা ভালদৰে কেলে সেই তোমাৰ সেই ৰহিলাৰ কাৰণে ধুনীয়া ধনী ঘৰৰ হেণ্ডচাপ ল'ৰাজন কোনে চাই দিছে মই মোৰ লহিলাল কালনে অঁ আকৌ ৰহিলাৰ কাৰণে ইমান ধুনীয়া ৰহিলাজনী সেই তোমালৈ আহিলে কি খুৱাবা আৰু নিজৰে খাবলৈ নাটনি ভিখাৰীটো আৰু ৰহিলাক আনি কি খুৱাবা মই দিয়াই নোকোৱাও লাগিলে আপোনাক কিয় ক'ব লাগে এই বেকাৰ ল'ৰা নষ্ট জীৱন তুমি ৰহিলাক নোপোৱা গতিকে আশা কৰি একো লাভ নাই আৰু বাওনা হৈ চন্দ্ৰত হাত মেলাটো ইমান সহজ কথা নহয় বুজিছা নেপায় বুজিছা অ'কে ন' প্ৰব্লেম আই গ' ইউ গ' মানে ইউ অলছ' গ' বাদ বাকী ডোণ্ট ন অ'কে বাই বাই কি দে মানুহবিলাকৰ পাল্লাত পলো নহয় ইমান বেয়া সেইদিনা এই মানুহটোক লগ পাইছিলোঁ লহিলাল বাৰ্থডেৰ দিনাখন লগত আলু এটা ললাহাতিল লংমন আলু ধনকনে ঠিকেই কৈছিল এই মানুহটোৰ পৰা সাৱধানে থাকিব লাগিব মোৰ এতিয়া জীৱনটোৰ কি হ'ব বাপরে বাপ এখন ভালো আশা নাই কত কবিরাজে ঔষধ দিলো ডাক্তরে ঔষধ দিলো এখন ভাল নহয় এইটো তিৰিটোৰ অভিশাপ লাগছি অন্য একো নহয় কিবা এটা কথা ক'লে খং উঠি পেলাই টাপকে মাৰি দিছিলো কৈছিল তোৰ হাত খহি যাব ছিঙি যাব এগলা অভিশাপে লাগছি মাজে মাজে এইটো ভাল হয় কি হৈছে এখন মটকা মাৰিলে ভাঙিয়ে পেলাওঁ নেকি অ পিটি মোক 10 টকা এটা দিছোন হা যে ক'ত যাবা আলছিলি অন্যদিনা দেখি তোৰ কামে শেষ নহয় আজি ইমান সোনকালে যি যাবা আলছা অ তাৰ মানে মোৰ বান্ধৱী এটাৰ ঘৰত কিবা এটা অনুষ্ঠান আছে মোক সোনকালে যাবা দিছি এতিয়া 10 টকাটো দি না তই পিছে গম পা না নাপা আজি তোক চাবাৰ কাৰণে আমাৰ ঘৰত যি মানুহ আহিব কি কাকে যোনি চাবা আহে তকেছে যাবা দিবি মই বিয়া চিয়া নহয় মোৰ বিয়াত বহাৰ ইচ্ছা নাই তেনেহ'লে তই তোৰ গোটেই জীৱনটো কুঁৱৰী হৈ থাকবি নেকি ছোৱালী মানুহৰ জীৱনটোত এটা চাহাৰা লাগে মাই থাকিলে মই ইমান চিন্তা নকৰিলো হৈ তই বুজি নাপ কিয় ছোৱালী মানুহৰ জীৱনটো পকা ফল চিজনৰ ফলৰ নিচিনা হ'ব দে মোক ইমান বুজাবা নালগে মই পকা ফল হলিও পকি সৰি নাযাওঁ আৰু মোক চৰাই চিৰিকটিয়ে শুইতাবা সুবিধাও নেদাও তই নিজকে বিৰাট পণ্ডিত বুলি ভাবা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আহিলেও তোক বুজাবা নৰে তই কি বুজা বুজ ইহাত আহিলে যদি ঘূৰি যাব লগা হয় মোৰ কিন্তু সন্মানৰ কথা আছে মইতো মৰিমে আৰু তোৰ যি হয় সেই হ'ব হ'ব দে তই মোৰ পিতি হৈও মোক কেতিয়াও বুজিয়ে নাপালি মাই থাকা হলি মাকে গলো হয় কিন্তু এতিয়া কাকো সোমাও নৰো হ'ব দে তোৰ সন্মানৰ কাৰণে মই আজি ককো নাযাওঁ মইতো বুজি পাওঁ মায়ে মৰাৰ পিছত মোৰ যৌৱনটো অথলে যাব ধৰিছে বুঢ়া কালত মোক পানী গিলাচ দিয়া মানুহ নাই মইহে বুজি পাওঁ মোৰ কিমান দুখ এই হাতখন যদি ঠিক কৰি ল'ব পাৰিলো হয় নহয় কথাটো কিন্তু ৰহিলাই ভাল নকৰিলে দেই পিলিঙাই তাইক ইমান ভাল পায় তাই অথচ ভাল নাপাওঁ বুলি কৈ দিলে মানে ছোৱালীৰ মন বুজাটো সঁচাই বৰ কষ্টকৰ দেই তাকেইতো মানুহে নাই নকয় নহয় বোলো নাৰীৰ মন বুজিব কোনে আকাশত ঘৰ পাতিব কোনে মই কিন্তু ৰহিলাই এনেকুৱা কৰিব বুলি একদম ভবা নাছিলো দেই ইমান সোনকালে তাই সলনি হ'ব পাৰিলে চি কি ছোৱালী তাই
হলো আজি দেখোন তহঁত দুজনহে 3 নম্বৰজন ক'ত গ'ল তহঁতৰ এই 3 নম্বৰ জনীয়েতো আমাৰ এই 3 নম্বৰটোৰ জীৱনটো শেষ কৰি পেলালে আচলতে তহঁত ছোৱালীবোৰ দেখিবলৈ যিমান ধুনীয়া তহঁতৰ চৰিত্ৰবোৰ সিমানেই লেতেৰা ঐ কথা কিন্তু ভাবি চিন্তি কবি আমি তহঁতক কি কৰিলো হা কি কৰিলো কি কৰিলি মানে লগৰজনী খুদ গৈ যা এতিয়া নজনাৰ ভাও জুৰিব নালাগে আচলতে তহঁতৰ মনবোৰ একদম ঠেক একদম স্বাৰ্থপৰ একদম আপোন বিটিয়া ঐ মুখলে যিয়েহে তাকে নবকিবি দেই খং উঠিব লাগিলে কথা বেয়া হৈ যাব কিন্তু যা যা তহঁত ছোৱালীবোৰৰ মুখখন চাবলৈ মন নাযায় মন নাযায় নাচাবি তহঁতক আমি চাহ চাহ বুলি কৈ থকা নাই নহয় ন আহ বল বল ইহঁত দুজনীও সেই একেই তাকেইতো আমাৰো পিলিঙা নিচিনাই গুটি হ'ব নেকি হয়তো বল বল এ, বল যাওঁ যাওঁ কাম নাই আৰু এইবিলাক আকৌ